নমস্কাৰ অসম পুলিচৰ উন্নতি মক টেষ্টলৈ সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে আমাৰ অসম পুলিচৰ যিকেইটা ক্লাছ কৰিছে বহুত ইম্পৰ্টেণ্ট ক্লাছ আপোনালোকৰ কাৰণে লৈছোঁ আপোনালোকে চাই আছে বিচাৰি মোৰ উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ' ক্লাছটো সকলোকে চাব আজি আপোনালোকৰ কাৰণে মক টেষ্টটো লৈছোঁ বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন পলিটিকেল কুৱেশ্যন গতিকে যিসকলে শুদ্ধ উত্তৰ দিব তেওঁলোকৰ নামবোৰ মই অন্য ভিডিঅ'ত ল'ম মই ওকে গতিকে টোটেল 50 মাৰ্কছৰ কুৱেশ্যন আনিছোঁ কোনে 50ৰ ভিতৰত 50 পাবলৈ সক্ষম হোৱা তোমালোকে কমেণ্ট কৰিবা আৰু যিসকলে আমাৰ পিডিএফবোৰ বিচাৰি আছা 3000তকৈ অধিক কুৱেশ্যন আছে সো আমাৰ পিডিএফবোৰ ল'ব পাৰিবা পিডিএফ ল'বলৈ তোমালোকে 149 रुपीस পে কৰিব লাগিব নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটো তোমালোকে পেমেন্ট কৰি পিডিএফ ল'ব পাৰিবা ওকে সো দেৰি কৰি আৰম্ভ কৰিবলৈ লৈছো আজিৰ ক্লাছটো প্ৰথমটো কুৱেশ্যন হৈছে ৰাজ্যিক বিধানসভাৰ ন্যূনতম শক্তি কিমান what is the minimum strength of the state legislative assembly 30 40 50 60 কিমান হ'ব পাৰে ৰাজ্যিক বিধানসভাৰ ন্যূনতম শক্তি কিমান আমি অলৰেডি পঢ়িছো হয়নে নহয় ৰাজ্যিক বিধানসভাৰ ন্যূনতম শক্তি হৈছে 60 কিমান 60 গতিকে ৰাজ্যিক বিধানসভাৰ ন্যূনতম শক্তি কিমান 60 মনত থাকিব নেক্সট কোৱেশ্যনটো লাইছো which of the following article constitutes the right to life in Indian constitution তলৰ কোনটো অনুচ্ছেদে ভাৰতীয় সংবিধানৰ জীৱন অধিকাৰ গঠন কৰে গতিকে সংবিধানৰ ওপৰত অসম পুলিচত বিভিন্ন ধৰণৰ কোৱেশ্যন অহা দেখা যায় এসআই পৰীক্ষাৰ লগতে এবিইউবিৰ পৰীক্ষাৰ কাৰণেও বহুত ইম্পৰ্টেন্ট গতিকে আপোনালোকে আনসাৰ দিবলৈ ট্ৰাই কৰিব যে কোনটো অনুচ্ছেদে ভাৰতীয় সংবিধানৰ জীৱন অধিকাৰ গঠন কৰে অনুচ্ছেদ 16 অনুচ্ছেদ 21 অনুচ্ছেদ 26 অনুচ্ছেদ 36 গতিকে কোনটো আৰ্টিকলে সহায় কৰে প্ৰতিটো কোৱেশ্যনৰ 2 নম্বৰকৈ আছে সদায় অনদৰে আপোনালোকে নিজকে টেষ্ট কৰিব পাৰিব ওকে সো কোনটো অনুচ্ছেদে ভাৰতীয় সংবিধানৰ জীৱন অধিকাৰ গঠন কৰে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 21 নম্বৰ অনুচ্ছেদে আৰ্টিকল 21 হা সো এটো মনত ৰাখিবা নেক্সট কোৱেশ্যনটো লাইছো the chairman of which committee is generally from the opposition party গতিকে কোনখন কমিটিৰ অধ্যক্ষ সাধাৰণতে বিৰোধী দলৰ হয় অপচন কেইটা চাই লোৱা পাব্লিক আন্ডাৰটেকিং কমিটি এসুৰেন্স কমিটি এস্টিমেট কমিটি পাব্লিক একাউন্টস কমিটি গতিকে ইয়াৰ ভিতৰত কোনটো কমিটিৰ অধ্যক্ষ সাধাৰণতে বিৰোধী দলৰ হয় শুদ্ধটো হৈছে পাব্লিক একাউন্টস কমিটিৰ অধ্যক্ষ সদায় বিৰোধী দলৰ হয় হেতু মনত ৰাখিবা ৰুলিং পাৰ্টিৰ নহয় বিৰোধী দলৰ ওকে গতিকে বিৰোধী দলৰ হয় ৰুলিং পাৰ্টি নহয় হেতু মনত ৰাখিবা opposition party ruling party নহয় next question which article of the Indian constitution provides for a president of the country ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত দেশৰ এজন ৰাষ্ট্ৰপতিৰ কথা উল্লেখ আছে কোনটো সংবিধানত দেশৰ ৰাষ্ট্ৰপতিৰ কথা উল্লেখ আছে আমাৰ ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ওকে কোনটো অনুচ্ছেদত আমাৰ ৰাষ্ট্ৰপতিৰ কথা উল্লেখ আছে অনুচ্ছেদ 3 5 34 52 কোনটো আৰ্টিকলত অনুচ্ছেদত উল্লেখ আছে কোনটো আৰ্টিকলত উল্লেখ আছে ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আৰ্টিকল 52 ত উল্লেখ আছে ওকে ভাৰতীয় সংবিধানৰ অনুচ্ছেদ 52 ত দেশৰ এজন ৰাষ্ট্ৰপতিৰ কথা উল্লেখ আছে ওকে সো শুদ্ধ উত্তৰবোৰ তোমালোকে ট্ৰাই কৰিবা আৰু প্ৰতিটো কোৱেশ্যনত 1 মাৰ্ক কে আছে তোমালোকে হেতু ট্ৰাই কৰিবা 1 মাৰ্ক পাবলৈ 2 মাৰ্ক কে আছে সৰি প্ৰতিটো কোৱেশ্যনত 2 নম্বৰ কে আছে আৰু আপোনালোকে যদি আপোনালোকক অসম পুলিচৰ কাৰণে পিডিএফ লাগে সো আপোনালোকে মাত্ৰ 149 रुपीस পে কৰি আপোনালোকে পিডিএফ ল'ব পাৰিব আমাৰ নাম্বাৰটো হৈছে ওকে নাম্বাৰটো মই আপোনাক দেখুৱাই দিছো 8638686390 গতিকে এইটো হৈছে আমাৰ নাম্বাৰ ইয়াতে আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট দিব পাৰিব যিসকলক পিডিএফ লাগে নাম্বাৰটো মই কৈ দিছো 8638686390 ওকে সো এইটো নাম্বাৰত আপোনালোকে পেমেন্ট কৰি স্ক্ৰিনশ্বট ল'ব পাৰে পেমেন্ট কৰি স্ক্ৰিনশ্বট দিলে আপোনালোকে পিডিএফ পাব পাৰে ওকে নেক্সট কোৱেশ্যন দিলাইছো from which country has the directive principle of state policy been adopted কোনখন দেশৰ পৰা ৰাজ্য নীতি নিৰ্দেশনামূলক নীতি গ্ৰহণ কৰা হৈছে ইংল্যান্ড ইউএসএ আয়াৰল্যান্ড জাৰ্মানী কোনখন দেশৰ পৰা ৰাজ্য নীতি নিৰ্দেশনামূলক নীতি গ্ৰহণ কৰা হৈছে বহুত ইম্পৰ্টেন্ট কোৱেশ্যন সো ইংল্যান্ড ইউএসএ আয়াৰল্যান্ড জাৰ্মানী শুদ্ধ উত্তৰটো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হৈছে আয়াৰল্যান্ড ওকে নেক্সট কোৱেশ্যনটো লাইছো the right to vote in India is a গতিকে ভাৰতত ভোটাধিকাৰ হৈছে এক কি বাৰু ভোটাধিকাৰ আমাৰ ভাৰতত ফান্ডামেন্টাল ৰাইট কনস্টিটিউশনাল ৰাইট লিগ্যাল ৰাইট ন্যাচাৰাল ৰাইট আমাৰ যেটো ভোট দিয়াৰ যেটো অধিকাৰ সেই অধিকাৰটো কোনটো ৰাইট হয় মৌলিক অধিকাৰ হয় না ফান্ডামেন্টাল ৰাইট নে সংবিধানিক অধিকাৰ গতিকে এটো কনস্টিটিউশনাল ৰাইট অপশন বি ইজ ৰাইট আনসাৰ নেক্সট কোৱেশ্যন হু ইজ দা কাস্টোডিয়ান
অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ভাৰতৰ সংবিধানৰ ৰক্ষক কোন আমাৰ ভাৰতৰ যিখন সংবিধান আছে সেই সংবিধানখন কোনে ৰক্ষণাবেক্ষণ দি আছে বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া দ্য লোকসভা ছেক্ৰেটেৰিয়েট দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া কোনে ৰক্ষণাবেক্ষণ দি আছে আমাৰ সংবিধানখনক শুদ্ধটোত হৈছে আমাৰ সংবিধানখনৰ ৰক্ষণাবেক্ষণ দি আছে দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া অ'কে কোনে ৰক্ষণাবেক্ষণ দি আছে সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়াই ৰক্ষণাবেক্ষণ দি আছে নেক্সট কুৱেশ্যন হাউ মেনি হৰ্ছ বিফৰ একচুৱেল পলিং দ্য ইলেকশ্যন কেম্পিং হেজ টু ষ্টপ ইন আৱাৰ কাণ্ট্ৰি গতিকে প্ৰকৃত ভোটগ্ৰহণৰ কিমান ঘণ্টা আগত আমাৰ দেশত নিৰ্বাচন প্ৰচাৰ বন্ধ হ'ব লাগে প্ৰকৃত ভোটগ্ৰহণৰ কিমান ঘণ্টা আগত আমাৰ দেশত নিৰ্বাচনী প্ৰচাৰ বন্ধ হ'ব লাগে কিমান ঘণ্টাৰ আগত বন্ধ হ'ব লাগে কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি 48 ঘণ্টাৰ আগত আমাৰ ভোট গণনা যিটো আমাৰ প্ৰচাৰ আছে ভোট গ্ৰহণৰ নিৰ্বাচনৰ প্ৰচাৰটো বন্ধ হ'ব লাগে নেক্সট কুৱেশ্যন হুইচ ওৱান অফ দ্য ফলোয়িং ইজ নট এ পাৰ্ট অফ দ্য ডাইৰেক্টিভ প্ৰিন্সিপল অফ দ্য ষ্টেট পলিচি তলৰ কোনটো ৰাষ্ট্ৰ নীতিৰ নিৰ্দেশনাত্মক নীতিৰ অংশ নহয় ৰাইট এগেইনষ্ট এক্সপ্লয়শ্যন ৰাইট টু ৱৰ্ক ৰাইট টু এডুকেশ্যন ৰাইট টু পাব্লিক এছিষ্টেন্স ইন কেছ অফ কাৰেক্ট এনচাৰ হৈছে ৰাইট এগেইনষ্ট এক্সপ্লয়শ্যন অপশ্যন এ ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যনটোলৈ আহিছোঁ দ্য চেয়াৰমেন অফ পাব্লিক একাউণ্টছ কমিটি চমুকৈ PAC ইজ এপইণ্টেড বাই ৰাজহুৱা হিচাপে সমিতি PACৰ অধ্যক্ষ কোনে নিযুক্তি দিয়ে স্পীকাৰ অফ লোকসভা প্ৰেচিডেণ্ট চিফ জাষ্টিছ স্পীকাৰ অফ ৰাজ্যসভা শুদ্ধটোতো হৈছে স্পীকাৰ অফ লোকসভা অ'কে নেক্সট কুৱেশ্যন আৰ্টিকল 14 অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া গেৰাণ্টিজ ভাৰতৰ সংবিধানৰ 14 নং অনুচ্ছেদত কি নিশ্চয়তা দিয়া আছে আমাৰ সংবিধানৰ যিটো 14 নং অনুচ্ছেদ আছে তাতে কিহৰ ওপৰত নিশ্চয়তা দিয়া আছে ৰাইট টু এডুকেশ্যন ৰাইট টু প্ৰপাৰ্টি ফ্ৰীডম অফ স্পীচ এণ্ড এক্সপ্ৰেছন ইকুৱেলিটি বিফৰ ল শুদ্ধটোতো হৈছে ইকুৱেলিটি বিফৰ ল নেক্সট কুৱেশ্যন ইন হুইচ ইয়াৰ ছিকিম বিকাম এ পাৰ্ট অফ ইণ্ডিয়া কোন বছৰত ছিকিম ভাৰতৰ অংগ হৈ পৰিছিল কিমান চনত ছিকিম ভাৰতৰ অংগ হৈ পৰিছিল 1975 ছিকিম ভাৰতৰ অংগ হৈ পৰিছিল সেইটো মনত ৰাখিবা নেক্সট কুৱেশ্যন দ্য মেক্সিমাম নাম্বাৰ অফ পাব্লিক একাউণ্টছ কমিটি কেন বি ৰাজহুৱা একাউণ্ট কমিটি PACৰ সৰ্বাধিক সংখ্যা কিমান হ'ব পাৰে কিহৰ ৰাজহুৱা একাউণ্ট কমিটিৰ PACৰ সৰ্বাধিক সংখ্যা কিমান হ'ব পাৰে শুদ্ধটোতো হৈছে 22টা অ'কে অপশ্যন ডি ইজ ৰাইট এনচাৰ নেক্সট কুৱেশ্যন দ্য নেশ্যনেল হিউমেন ৰাইট কমিশ্যন ইজ ফৰ্ম ইন দ্য ইয়াৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কোন বছৰত গঠন কৰা হৈছিল কুৱেশ্যনটো ভালকৈ চাই ল'ব ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ কোন বছৰত গঠন কৰা হৈছিল শুদ্ধটোতো হৈছে 1993 1993 চনত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হৈছিল নেক্সট কুৱেশ্যন হু ৱাজ দ্য অনলি লোকসভা স্পীকাৰ টু হেভ বিকাম দ্য প্ৰেচিডেণ্ট অফ ইণ্ডিয়া ভাৰতৰ ৰাষ্ট্ৰপতি হোৱা একমাত্ৰ লোকসভাৰ অধ্যক্ষ কোন আছিল যিয়ে ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল শুদ্ধটোতো হৈছে নীলম সঞ্জীৱা ৰেড্ডী অ'কে অপশ্যন চি ইজ ৰাইট এনচাৰ তেখেতে ৰাষ্ট্ৰপতি হৈছিল যে একমাত্ৰ লোকসভাৰ অধ্যক্ষ আছিল তেখেতে যে ভাৰতৰ ৰাষ্ট্ৰপতি হৈছিল নেক্সট কুৱেশ্যন হুইচ টু চাৰ্টিফাই ডেট এনি বিল ইজ মানি বিল যিকোনো বিল যে ধনৰ বিল সেই কথা কোনে প্ৰমাণ কৰিব পাৰে যিকোনো বিল যে ধনৰ বিল সেই কথা কোনে প্ৰমাণ কৰিব পাৰে শুদ্ধটোতো হৈছে লোকসভা স্পীকাৰ অ'কে স্পীকাৰ অফ লোকসভাই সেই কথা প্ৰমাণ কৰিব পাৰে নেক্সট কুৱেশ্যন দ্য ডাইৰেক্টিভ প্ৰিন্সিপল অফ ষ্টেট পলিচি আৰ ইনকৰ্পৰেটেড ইন হুইচ পাৰ্ট অফ ইণ্ডিয়ান কনষ্টিটিউশ্যন ৰাজ্যিক নীতি নিৰ্দেশনামূলক নীতিসমূহ ভাৰতীয় সংবিধানৰ কোনটো অংশত অন্তৰ্ভুক্ত কৰা হৈছে পাৰ্ট 1 2 3 4 কোনটো পাৰ্টত অন্তৰ্ভুক্ত কৰা হৈছে ৰাজ্যিক নীতি নিৰ্দেশনামূলক নীতিসমূহ ভাৰতীয় সংবিধানৰ কোনটো অংশত অন্তৰ্ভুক্ত কৰা হৈছে ইয়াৰ শুদ্ধটো হৈছে পাৰ্ট 4ত অন্তৰ্ভুক্ত কৰা হৈছে নেক্সট কুৱেশ্যন হুইচ আৰ্টিকল প্ৰভাইডছ দ্য প্ৰভিজন অফ প্ৰাইম মিনিষ্টাৰ এজ দ্য হেড অফ ইউনিয়ন কেবিনেট গতিকে কোনটো অনুচ্ছেদত প্ৰধানমন্ত্ৰীক কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মুৰব্বী হিচাপে ব্যৱস্থা কৰা হৈছে শুদ্ধটো হৈছে অপশ্যনকেইটা চাই ল'ব
Article 74. Okay, next question to আহিছো. The vacancy of the president post of India must be filled up within the period of. ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ খালী পদৰ সময়সীমাৰ ভিতৰত কিমান সময়ৰ ভিতৰত পূৰণ কৰিব লাগিব? কোৱেশ্চনটো আকৌ কৈছো, ভাৰতৰ ৰাষ্ট্ৰপতি পদৰ খালী পদৰ সময়সীমা কিমান টাইমৰ ভিতৰত পূৰণ কৰিব লাগিব? শুদ্ধটো হৈছে 6 মাহৰ টাইমত। Okay, next question. The state of emergency in India was declared in which year? ভাৰতত জৰুৰীকালীন অৱস্থা কোন বছৰত ঘোষণা কৰা হৈছিল? শুদ্ধটো হৈছে 1975 ঘোষণা কৰা হৈছিল। Next question. A money bill in parliament can be introduced with the recommendation of. সংসদত ধনৰ বিল কাৰ পৰামৰ্শলৈ উত্থাপন কৰিব পাৰি? সংসদত ধনৰ বিল কাৰ পৰামৰ্শলৈ উত্থাপন কৰিব পাৰি? ইয়াৰ শুদ্ধটো হৈছে প্ৰেচিডেণ্টৰ পৰামৰ্শলৈ উত্থাপন কৰিব পাৰি। নেক্সট কুৱেশ্যন, দ্য ফাণ্ডামেণ্টেল ডিউটিজ ৱেৰ এডেড টু দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ইন হুইচ ইয়াৰ? ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ কোন বছৰত সংযোজন কৰা হৈছে? আমাৰ মৌলিক কৰ্তব্য কেইটা আছে? 11টা আছে। গতিকে ভাৰতীয় সংবিধানত মৌলিক কৰ্তব্যসমূহ কোন বছৰত সংযোজন কৰা হৈছিল? শুদ্ধটো দিলে কাৰেক্ট এনসাৰ হৈছে 1976। Okay, next question. Which one of the following is not included in the state list in Constitution of India? তলৰ কোনটো ভাৰতৰ সংবিধানত ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত নহয়? শুদ্ধটো হৈছে ক্ৰিমিনেল প্ৰডিউচাৰ কোড। Okay, procedure code, criminal procedure code. Next question. The emergency in India in 1975 was applied under which article? গতিকে 1975 চনত ভাৰতত জৰুৰীকালীন অৱস্থা কোনটো অনুচ্ছেদৰ অধীনত প্ৰয়োগ কৰা হৈছিল? শুদ্ধটো হৈছে Article 352. Okay, মনত ৰাখিবা Article 352. Next question. The Union Public Service Commission of India has been established under which article? ভাৰতীয় কেন্দ্ৰীয় লোকসভা আয়োগ কোনটো অনুচ্ছেদৰ অধীনত গঠন কৰা হৈছিল? আমাৰ কি ভাৰতীয় কেন্দ্ৰীয় লোকসভা আয়োগ চমুকৈ UPSC কোনটো অনুচ্ছেদৰ অধীনত গঠন কৰা হৈছিল? শুদ্ধটো হৈছে Article 315. গতিকে মনত ৰাখিবা Article 315 315 অনুচ্ছেদৰ অধীনত ভাৰতীয় কেন্দ্ৰীয় লোকসভা আয়োগ গঠন কৰা হৈছিল। সো এয়া আছিল আজি টোটেল 50 মাৰ্কছৰ কুৱেশ্যন। কোনে কোনে 50 পাবলৈ সক্ষম হৈছে কমেণ্ট কৰি জনাবা। আৰু যিসকলে আমাৰ PDF বিচাৰি আছে অতি কম মূল্যত আমাৰ PDFবোৰ দি থকা আছে। আমাৰ PDF পাবলৈ তোমালোকে এই নম্বৰটোত পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব লাগিব। নম্বৰটো হৈছে 8638686390। এই নম্বৰটো তোমালোকে 149 ৰুপিজ পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দি দিবা। সো 3000 অধিক কুৱেশ্যনৰ তোমালোকে যিবোৰ PDF আমি প্ৰভাইড কৰি আছোঁ গোটেইকেইটা PDF লাভ কৰিবা মাত্ৰ 149 ৰুপিছত। অ'কে, মাত্ৰ 149 ৰুপিছত তোমালোকে এই নম্বৰটোত পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব লাগিব, তোমালোকে পাই যাবা। সো আজিলৈ মানে অন্য এটা ভিডিঅ'ত আপোনালোক প্ৰতিছে জয় হিন্দ জয় অসম। তোমালোকে এটা কথা মন কৰিবা, এইটো 0 হা, নাম্বাৰটো মই কৈ দিছোঁ ভুল নকৰিবা। বহুতে নাম্বাৰটো ভুল কৰি ল'ব, সো তোমালোকে নাম্বাৰটো ভুল নকৰিবা। বেলেগত পে'মেণ্ট কৰিলে তোমালোকে PDF নাপাব। গতিকে নাম্বাৰটো মই কৈ দিছোঁ 8638686390। গতিকে এই নাম্বাৰটো তোমালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিব লাগিব। সো আজিলৈ মানে অন্য এটা ভিডিঅ'ত আপোনালোক প্ৰতিছে জয় হিন্দ জয় অসম।